একেটোৰ নিজাববীয়া বুলিলে একো নাই। 12 কোটি ৰিপেয়াৰিং এইটো কিবা হ'ল এইবিলাক কাজলটো চাব লাগিব। नैबे मोनाबिलि समावहाय आङो मोनसे बाथ्रा शेयार खालामनो थाखाय फिन खनसेबाव बे भिडिअखौ लानानै फैलायबाय रायजोफोर। नोंथांमोना जोबजासे नायलां, बे भिडिअनि गेजेरजों माखासे इम्पर्टेन्ट बाथ्राफोरखौ मिथिनो मोनगोन। दा जोंनि आगुनि मान होनो गोनां चिफ हाग्रामा महिलारि बिथाङा माखासे बाथ्रा बुंदों जे मोनसे गेस्ट हाउसखौ लानानैहाय, बे गेस्ट हाउसआ बबेनि आरो मा जायगायाव, बेखौबो नैबे भिडिअनि गेजेरजों नोंथांमोना मिथिनो थांगासिनो दङ। आरो बेवहाय रिफायरिंनि नामावहाय बेसेबां खरसा थांदों बेखौबो नैबे भिडिअनि गेजेरजोंनो नोंथांमोना मिथिनो मोनगोन। दा हाग्रामा महिलारि बिथांनि बुंनाय बायदिब्ला माने फाउन्डेसन गायसनजेननायनिफ्राय टटेल 3 crore कमप्लिट जादोंमोन, किन्तु नैबे बाराव रिफायरिंआवहाय 12 crore थांबाय। बेयो माबोरै जाथावना? नैबेबायदि आरोखि बाथ्राया। ओमफ्राय लोगोसे इमानुएल मोसाहारि बिथाङाबो माखासे गोबांथार बाथ्रा शेयार खालामनाय जादों। नोंथांमोना जेब्ला भिडिअखौ जोबजासे नायलांगोन अब्लासो बुजिनो हागोन। आरो मोनसे सोंथि खालामनानै दोनबाय आं, नोंथांनि बुजिनायनिफ्रायबो बियो बेसेबांसिम गनायजाथाव आरो मानिजाथाव कमेन्टआव फोरमायहरोब्लानो जाबाय। गेस्ट हाउसটো আমি 3 কোটি দি गेस्ट हाउस বনাইছে শিলিগুড়ি, 12 কোটি ৰিপেয়াৰিং এইটো কিবা হ'ল এইবিলাক কাজলটো চাব লাগিব, ৱালটো চাব লাগিব। ৱালবিলাক মাৰ্বলত দিছে না ইটা দি ৱাল বনাইছে, আৰু সেই চকীবিলাক চাব লাগিব সোণা না হীৰাৰ, আৰু গাজালবিলাক চাব লাগিব এইটো হীৰা না সোণাৰ গাজেল, তেতিয়াহে মিলিব। নাই এইটো মিত্ৰতাটো ইহঁতৰ মিত্ৰতাটো আজিলৈকেও আছেতো, ভাঙা নাই। এইটো ইহঁতৰ কথা, আমাৰতো ক'ব লগা একো নাই। আমি BPF আগৰ পৰাই অকলে খেলি আহিছোঁ, আৰু এইবাৰো আমি BTC নিৰ্বাচনত মিত্ৰতা থাকে তেনেহ'লে নাই প্ৰতিহত কৰিব, যিহেতু কেইবাবাৰো এই পৰাজিত হৈছে BPF। নাই এইবাৰ BTC ইলেকশ্যনটো অলপ বেলেগ ধৰণত হ'ব। ইহঁতে মিত্ৰতা হয় নহয় ইহঁতৰ কথা, আমাৰ ক'ব লগা একো নাই। কিন্তু মিত্ৰতা হ'লেও আমাৰ BPF দলে একো ক্ষতি নহয়। আজিৰ দিনত আমি BPF চৰকাৰ বনাই আছে, আৰু BPF দলে 1 নম্বৰ পজিশ্যনত আছে BTC ক্ষেত্ৰত, আৰু 2 নম্বৰ পজিশ্যনত আছে BJP, 3 নম্বৰতহে UPPL। মুঠতে BPF দলৰ পজিশ্যনটো খুব ভাল, আমি এইবাৰ চৰকাৰ বনামেই। একো হোৱা নাই, বিটিআৰ চুক্তি 5 বছৰ হ'ল, একো কাম কৰিব পৰা নাই বা একো নতুন বস্তু কৰি পেলাই দেখাব পৰা নাই প্ৰমোদ বড়োই। মুঠতে নষ্ট শেষ। এপ্ৰিলত হ'বলগীয়া আছিল নিৰ্বাচন, কিন্তু এপ্ৰিলত হ'বলগীয়া আছিল, এতিয়াও অফিচিয়েলি ঘোষণা হোৱা নাই। আমি শুনিছোঁ যে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হ'ব, ইয়াৰ পিছত BTC ইলেকশ্যন হ'ব বুলি আমি এনে শুনি আছোঁ। গেষ্ট হাউচটো আমি 3 কোটি দি গেষ্ট হাউচ বনাইছে শিলিগুড়ি, 12 কোটি ৰিপেয়াৰিং এইটো কিবা হ'ল এইবিলাক কাজলটো চাব লাগিব, ৱালটো চাব লাগিব। ৱালবিলাক মাৰ্বলত দিছে না ইটা দি ৱাল বনাইছে, আৰু সেই চকীবিলাক চাব লাগিব সোণা না হীৰাৰ, আৰু গাজালবিলাক চাব লাগিব এইটো হীৰা না সোণাৰ গাজেল, তেতিয়াহে মিলিব। কালি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত ঘোষণা কৰিছে যে এপ্ৰিলত ইলেকশ্যন নহয়, ছেপ্টেম্বৰত হ'ব BTC ইলেকশ্যন। নাই ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয়, এইটো গভৰ্ণমেণ্ট অফ আছামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা। মুঠতে 2025ৰ ভিতৰত নিৰ্বাচন হ'ব বাছ। আৰু কোনোবা অহাৰ চান্স আছে নেকি UPPLৰ পৰা? আহিব UPPLৰ পৰা বহুত আহিব, কথা পাতি আছে। প্ৰমোদ বড়োই চকী উদ্ধাৰ কৰিব পাৰিব নোৱাৰে 25ত? নট পচিবল। একেটোৰ নিজাববীয়া বুলিলে একো নাই। প্ৰমোদ বড়োক মই অতি এবাৰে মই মানে ঘনিষ্ঠতাভাৱে একেটোৰ লগত কাম কৰিছিলোঁ, কিন্তু এটাও শব্দ এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। আউট অফ 10 0 কমে। চাওক, আপোনালোকে এতিয়া ডিপাৰ্টমেণ্টটো হ'ল আকৌ গুচি গ'ল, তাৰপিছত ফাণ্ড স্পেণ্ড কৰিব পৰা নাই, ৰেভিনিউ জেনেৰেশ্যন 0, নিজাববী 1 পইচাও জেনেৰেট কৰিব পৰা নাই। যে ইয়াত কি কৈছিলে এখেতসকলে, নহয় জানো? এখেতসকলে মেনিফেষ্টো দেখা পাইছে নাই আপোনালোকে? যি আছিলে দুৰ্নীতি নিবাৰণ কৰিম বুলি কৈছিলে, নহয় জানো? দুৰ্নীতিটো এটা পাৰ্চেণ্টেজৰ কথাটো নকওঁৱেই, মই নাভুত নাচৰুত। আৰু ছেকেণ্ড থিংটো হ'ল যেনিবা প্ৰতি সপ্তাহত জনতা দৰবাৰ না কিবা এটা আছিল, জনতা দৰবাৰ দিছে না নাই?
ৰাইজেতো বিচাৰি নাপায় ক'ত থাকে ক'ত নাথাকে থাকিল আকৌ মানে একেসকলে যিবিলাক স্কিম দেখুৱাইছে মেনিফেষ্টত এইটো ষ্টেটে লোৱা চেণ্ট্ৰেলৰ যিটো কানেক্টিভিটিৰ ৰাস্তা বনোৱা যেনিবা আকৌ বদলেন আৱাস যোজনা বনাম বুলি কৈছে এইবিলাকতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগত খাপ খুৱাইছে একেসকলে নিজাববীয়া দেখাইছে কিন্তু প্ৰকৃততে নিজাববীয়া একো ফাণ্ড স্পেণ্ড কৰা নাই এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গতিকে পাব্লিকক মিছলিড কৰিছে ঠিক তেনেকৈ যিমানবিলাক BTR ৰেকৰ্ড আছিল আপোনালোকে জানি পেলাই আচৰিত হ'ব BTC একৰ্ডত আমি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল পালোঁ সেই কাউন্সিলৰ যিটো সংবিধান সংশোধন হ'লে সংশোধিত সংবিধান মতে BTC গঠন কৰা হ'ল গতিকে কাৰ্বি আংলঙো বিচাৰিলে ডিমা হাছাও বিচাৰিলে যে এমেণ্ডমেণ্ট আনিব লাগে আমাৰো টেৰিটৰিয়েল কাউন্সিল বনাব লাগে কিন্তু BTR কাউন্সিলৰ আকৌ সেই টেৰিটৰিয়েল কাউন্সিল ৰিজনেলটো ডাঙৰ না টেৰিটৰিটো ডাঙৰ টেৰিটৰিয়েল কাউন্সিলৰ অধীনত আকৌ 4টা আমাৰ ৰিজনেল বনাব পৰা যায় ৰাভাবিলাকক দিব পৰা যায় এটা কোনোবা কিবা দিব পৰা যায় কিন্তু টেৰিটৰিয়েল কাউন্সিলৰ কথা গতিকে চাওক আজি যে কি ক'ম আৰু কিবা ভৱিষ্যত পৰিকল্পনা কিবা আছে কাৰোবাৰ লগত পৰিকল্পনা মানে ৰাজনীতিক হিচাপে যোগাযোগ মানে গণতন্ত্ৰ বৰ্তি থাকিব লাগিলে শক্তিশালী মানে অপজিশ্যন থাকিব লাগে সেই অপজিশ্যনৰ দায়িত্ব আমি পালন কৰি আছো এতিয়া আৰু সেই দায়িত্বটো আমি পালন কৰি এলায়েন্সৰ কথা কিবা ভাবিছে ভাবা নাই 25ত চৰকাৰ হ'ব বিপিখন নিশ্চিত যিবিলাক পলিটিকেল পাৰ্টি আছে একেডোখৰৰ মূল উদ্দেশ্য থাকে চৰকাৰ গঠন কৰা নহয় জানো চৰকাৰ গঠন নকৰে এনে ইলেকশ্যন খেলিছিলোঁ নহ'ব ন কৰিব পাৰা নোৱাৰাটো বেলেগ কথা মাজতে আপুনি কেইবছৰ যদি BPFৰ পৰা অলপমান বিৰতি লৈ আছে এতিয়া লাগে বুলি ক'লে আহি গ'লো নহয় জানো এটা সময়ত নালাগে বুলি কৈছিলোঁ নিজৰে পাৰ্টি আৰু কোনোবা অহাৰ চান্স আছে নেকি UPPৰ পৰা আহিব UPPৰ পৰা বহুত আহিব কথা পাতি আছে প্ৰমোদ বৰাই চকী উদ্ধাৰ কৰিব পাৰিব নোৱাৰে 25ত নট পচিবল